নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা আজি দা চা লৈ ওলাই আহিছোঁ। এতিয়া 8টা বাজিছে। আজি মানে ঘৰৰ কাম অলপমান আছে। পাপাও স্কুল নগ'ল, ঘৰতে থাকিব, কাম অলপ কৰিব আছে কাৰণে। আৰু পাপা যিহেতু অকলে গৈ আছে, মই এয়া দা চা লৈ ওলাই আহিলোঁ। ব'লক কি কৰি আছে চাই লওঁগৈ। আমাৰ মানে আম গছ এজোপা আছিলে, বহুত ডাঙৰ হয়। তাৰে ডাল অলপ দিনৰ আগতে কাটিলে। সেয়া দেখি কিনে গোটেই কিবা কিবি হৈ আছে জেগাডোখৰ। সেইটো কাৰণে আজি ভাবিছোঁ ডাল চালবিলাক কাটি অকণমান চিজিল কৰি দিওঁ। পাপাই লাগিয়ে গ'ল, আজি স্কুল ছুটি লৈছে মানে। আৰম্ভ কৰি দিলোঁ আৰু ডালবিলাক কাটিবলৈ। বাপৰে, ডালবিলাক যে ইমান শুকাই একদম টান হৈ আছে, মানে লিকটীয়া, ইমান ঘঁপিয়ালেও মানে নিছিগেই। এইফালে এয়া পাপাই ডাঙৰ ডাঙৰ ডালবিলাক কুঠাৰে কাটি কাটি আমাৰ ফালে দলিয়াই দিছে, আৰু আমি বাইকনীক দুইজনী লাগি গৈছোঁ ডালবিলাকৰ, সৰু সৰু ডালবিলাকৰ পাতবোৰ আঁতৰাবলৈ। সেয়া অকণমান ভিডিঅ' কৰি দিলোঁ আৰু মনে মনে পাপাই কাম কৰি থকাটো, যিহেতু লাজ লাগে ন চাই থাকিলে কৰিবলৈ। তাৰপিছত গাখন মই কঁপিয়াই আমনি লাগিলে। তাৰপিছত কি কৰিলোঁ, হাতেই ছিঙি দিবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ নিচিনা হাতে ছিঙোতে ফটাফট হৈছে, মানে শুকাই আছে যে, ভাঙি দিলে এনেকৈ কৰককৈ পূৰা ভাগি যায়। সেইটো কাৰণে দা চা পেলাই লৈ এইবাৰ হাতেৰে ভাঙিবলৈ লাগি গ'লোঁ। হাতেৰে ভাঙি সৰু সৰু ডালবিলাক পূৰা এক চাইডত গোটাই দিছোঁ। আৰু মাঘৰ বিহুলৈ চিন্তা নাই, আৰু বহুত দিনলৈ খৰিৰ কাৰণেও চিন্তা নাই। ঠাণ্ডা দিন যিহেতু, আমাৰ গাঁৱলীয়া মানুহ খৰিৰ বহুত প্ৰয়োজন হয়। সেইটো কাৰণে আৰু চিন্তা নাই, বহুত খৰি ওলাই গ'ল। এইটো চাইড পূৰা মুকলি হৈ গ'ল। পূৰা ডাল খৰি দম দম কৰি দিলোঁ। এইখিনি আকৌ সৰু সৰুকৈ কাটিব লাগিব, আৰু যেতিয়া আমি জ্বলাম তেতিয়া নিজে নিজে কাটি ল'লেই হ'ল। জুইশাল যিহেতু বাহিৰতে আছে। কাম বন কৰি ধুনীয়াকৈ গা পা ধুই ভাত পানী খাই আজৰি হৈ ওলাই লৈছোঁ। এফালে যাওঁ মানে কাম এটা আছে। তাৰপিছত দেখাই আছোঁ বাৰু আপোনালোকক ক'লৈ যাম, কি কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া মই আহিছোঁ আমাৰ গোগামুখৰ SBI বেংকলৈ। বেংকত মানে কাম এটা আছে, সেইটোকে কৰোঁ বুলি আহিলোঁ। বহুত দিন অহা নাই বেংকলৈ, আজি আহিবলগীয়া হ'ল। নাহোঁ বুলি মানে বহুত দিন এলাহতে আছিলে। আজি ভাবিলোঁ ঘৰত আছোঁ যিহেতু গৈ আহোঁ, এনেকৈ এলাহত থাকিলে মানে সদায় কাম নহ'ব। এয়া সোমাই গ'লোঁ, পূৰা মানুহ আছে। তাকে কামটো কৰি লওঁ, তাৰপিছত আকৌ বেংকৰ পৰা ওলাই আহিলোঁ। এয়া আমাৰ গোগামুখৰ এখন শ্বপিং মলত সোমালোঁ, আৰু আজি মই ফাৰ্ষ্ট টাইম সোমাইছোঁ। যিহেতু মই আৰু মোৰ লগৰজনীয়ে কেক বনাবলৈ শিকিছিলোঁ, সেইটো কাৰণে দুইজনী আহিলোঁ মানে কেকৰ ডেক'ৰেশ্যনৰ কাৰণে কিছুমান প্ৰয়োজনীয় সামগ্ৰী আছিলে কিনিবলৈ। অকলে আহিলে যিহেতু খেলি মেলি হয়, আৰু বস্তুবোৰো ইমান ভালকৈ চিনি নাপাওঁ। সেইটো কাৰণে দুইজনীয়ে কথা পাতি মেলি আজি ওলাই আহিলোঁ। ইয়াতে কি কি বস্তু পাওঁ নাজানো, তথাপিও আহিছোঁ আৰু যি পাওঁ সেইকেইটাকে লৈ যাম। ইয়াত নাপালে আকৌ বেলেগ এখনত নিব লাগিব। তাতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিহেতু মই ভইচটো পাছত দি আছোঁ, অকল ভিডিঅ'টো মানে কৰিহে প্ৰথমতে এই কথা ক'বলৈ মানে মানুহৰ আগত লাজ লাগে যে, সেইটো কাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।